মিত্ৰতাটো খুব সুন্দৰভাৱে মই আশা কৰোঁ যে এই মাহৰ ভিতৰতে গোটেইখিনি কথা হৈ যায়। কিন্তু এটা ধাৰাবাহিক প্ৰক্ৰিয়া থাকে, আলোচনা এটা প্ৰক্ৰিয়া থাকে, টক শ্ব'ৰ এটা প্ৰক্ৰিয়া থাকে। গোটেইখিনি আলোচনা, গোটেইখিনি সিদ্ধান্তটো প্ৰথম বৈঠকতে নহয়গৈ, এবাৰ দুবাৰ তিনিবাৰ বহিব লাগে, এইটো স্বাভাৱিক কথা। কিন্তু মই আশাবাদী যে এই মাহৰ ভিতৰতে আমি এটা সুন্দৰ বাৰ্তা আমি ৰাইজৰ মাজত লৈ যাব। কংগ্ৰেছে কিমান ভিতৰত আসন বিচাৰিব? যি মোক ক'বলগীয়া আছে মইতো ক'লোঁ। এতিয়া বাকীখিনি কথা আমি বিভিন্ন দলৰ নেতৃত্বৰ লগত আমি এটা প্ৰক্ৰিয়াৰ যোগেদি আমি আলোচনা কৰি মোৰ আশা, মোৰ চেষ্টা থাকিব যে কংগ্ৰেছ দলৰ ফালৰ পৰা আমি এই মাহৰ ভিতৰতে আমি গোটেইখিনি সিদ্ধান্ত থিৰাং কৰি আমি ৰাইজৰ মাজত ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাওঁ। মিত্ৰতাটো খুব সুন্দৰভাৱে মই আশা কৰোঁ যে এই মাহৰ ভিতৰতে গোটেইখিনি কথা হৈ যায়। কিন্তু এটা ধাৰাবাহিক প্ৰক্ৰিয়া থাকে, আলোচনা এটা প্ৰক্ৰিয়া থাকে, টক শ্ব'ৰ এটা প্ৰক্ৰিয়া থাকে। গোটেইখিনি আলোচনা, গোটেইখিনি সিদ্ধান্তটো প্ৰথম বৈঠকতে নহয়গৈ, এবাৰ দুবাৰ তিনিবাৰ বহিব লাগে, এইটো স্বাভাৱিক কথা। কিন্তু মই আশাবাদী যে এই মাহৰ ভিতৰতে আমি এটা সুন্দৰ বাৰ্তা আমি ৰাইজৰ মাজত লৈ যাব পাৰোঁ।